অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ। আজি মোৰ পুনৰ এটি শিক্ষামূলক ভিডিঅ' লৈ আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি খুব সুন্দৰ পাঠ, আৰু এই পাঠটো আছে ক্লাছ 7ত, আৰু পাঠটোৰ নাম হৈছে বিদ্যা। আৰু এই বিদ্যা নামৰ লেচনটোত বা পাঠটোত কিনো আছে, কিয়নো ইমান সুন্দৰ বুলি কৈছোঁ, আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে এই পাঠটোৰ মহত্ব বা গুৰুত্বটো বুজি পাব। ক্লাছ 7ৰ অসমীয়াৰ বিদ্যা নামৰ লেচনটোৰ পাঠ নম্বৰ হৈছে 14। মই আপোনালোকৰ আগত এই লেচনটো পাঠ কৰি শুনাম। সকলো কাম আশা কৰা ধৰণে সমাপন কৰিবলৈ বিশেষ দক্ষতাৰ আৱশ্যক। প্ৰতিটো কামৰ বাবে সুকীয়া ধৰণৰ আহিলা থাকে। সেই আহিলা অবিহনে আগবঢ়া প্ৰায় অসম্ভৱ। দক্ষতা অৰ্জন কৰিবলৈ বিদ্যা অৰ্থাৎ সেই সম্পৰ্কে বিশদ জ্ঞানৰ প্ৰয়োজন। জীৱনত সফল হ'বলৈ হ'লে যথোপযুক্ত বিদ্যা অৰ্জন কৰাটো বিশেষ গুৰুত্বপূৰ্ণ। এই পাঠটোত সেই কথাই প্ৰতিফলিত হৈছে। আমি বুজি পালোঁ যে যিকোনো এটা কাম বা সকলো ধৰণৰ কাম ভাল ধৰণে বা আশা কৰা ধৰণে সমাপন কৰিবলৈ হ'লে আপোনাৰ বা মোৰ বিশেষ দক্ষতাৰ আৱশ্যক। আৰু প্ৰতিটো কামৰ বাবে সুকীয়া বা বেলেগ বেলেগ ধৰণৰ যেনেকৈ বস্তু বা আহিলা থাকে, সেই আহিলা অবিহনে সেই কামটো আগবঢ়া প্ৰায় অসম্ভৱ। আৰু দক্ষতা অৰ্জন কৰিবলৈ হ'লে বিদ্যা বা সেই সম্পৰ্কে বিশদ জ্ঞানৰো প্ৰয়োজন হয়। আৰু জীৱনত সফল হ'বলৈ হ'লে যথোপযুক্ত বিদ্যা বা জ্ঞান অৰ্জন কৰাটো বিশেষ গুৰুত্বপূৰ্ণ। আৰু এই পাঠটোত সেই কথাটোকে প্ৰতিপন্ন কৰিছে বা প্ৰতিফলিত কৰিছে এই পাঠটোৰ জৰিয়তে। এতিয়া আহকচোন পাঠটো আমি পঢ়োঁ। লাগতিয়াল আহিলা পাতি যতনাই নল'লে কোনো কাম সুকলমে কৰিব নোৱাৰি। কাপ নহ'লে লিখন কাম কৰিব নোৱাৰি। শাল নহ'লে কৰ্ষণ কাম কৰিব নোৱাৰি। চৰু নহ'লে ৰান্ধন কাম কৰিব নোৱাৰি। এইবোৰ কামৰ যেনে সুকীয়া আহিলা আছে, উদ্গতি সাধনৰো তেনে সুকীয়া আহিলা আছে। আগে সেই আহিলাবোৰ গোটাই নল'লে কামত উদ্গতি কৰিবলৈ টান হয়। এই কথাটোৰ জৰিয়তে আপোনালোকে বুজি পালে যে লাগতিয়াল আহিলা পাতি যিকোনো কামৰ বাবে যতনাই যদি লোৱা নহয়, আমাৰ কাম কৰিবলৈ কামটো সুকলমে বা ভালদৰে সমাপন কৰিব নোৱাৰি। লিখন কামৰ বাবে কাপ প্ৰয়োজন, কৰ্ষণৰ বাবে শাল প্ৰয়োজন, আৰু ৰন্ধনৰ বাবে চৰুৰ প্ৰয়োজন। প্ৰতিটো কামৰে যেনেধৰণৰ বেলেগ বেলেগ আহিলা আছে, ঠিক তেনেকৈ উদ্গতি সাধনৰো তেনে সুকীয়া আহিলা আছে। আৰু এই আহিলাসমূহ গোটাই নল'লে জীৱনত উদ্গতি কৰিবলৈ টান হয়। বিদ্যা উদ্গতিৰ ঘাই আহিলা। এতেকে যি উদ্গতি কৰিব খোজে সি আগে বিদ্যা যতনাই লোৱা উচিত। জীৱনত যদি উন্নতি বা উদ্গতি কৰিবলৈ আপুনি বিচাৰে বা খোজে, তেনেহ'লে আপুনি বিদ্যা যতনাই লোৱা উচিত। বিদ্যা যে মনুষ্য জীৱনৰ এটা ঘাই বস্তু, তাক নতুনকৈ প্ৰমাণ কৰিবৰ সকাম নাই। বিদ্যা বা জ্ঞান যে মানুহৰ জীৱনৰ এটা প্ৰধান আহিলা বা বস্তু, তাক নতুনকৈ প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন বা দৰকাৰ বা সকাম নাই বুলি কৈছে। বিদ্যাহীন জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে। বিদ্যাহীন জীৱন, বিদ্যা নাইকিয়া বা জ্ঞানহীন জীৱন বৃথা বা অৰ্থহীন বুলি সকলোৱে স্বীকাৰ কৰে। বিদ্যাৰ আলম নহ'লে কোনেও কোনো বিষয়ত উদ্গতি কৰিব নোৱাৰে। আজিকালি যিবিলাকে উদ্গতি সাধন কৰি পৃথিৱীত নাম জ্বলাইছে, তেওঁবিলাকলৈ চালেই এই কথাৰ সুন্দৰ প্ৰমাণ পোৱা যায়। তেওঁবিলাকৰ সকলোৱেই গভীৰ বিদ্যাৰ গৰাকী।
আগৰ কালৰ খ্যাতিমন্ত মানুহবিলাকো বৰ বিদ্যাৱন্ত আছিল। আজিকালি যিবিলাক পৃথিৱীত নাম জ্বলা ব্যক্তি আছে, তেওঁবিলাকলৈ চালেই আমি সুন্দৰ প্ৰমাণ পাওঁ যে সেই লোকসকল কিমান গভীৰ বিদ্যাৰ গৰাকী। আৰু আগৰ কালৰ যিসকল খ্যাতিমন্ত বা বিখ্যাত জনাজাত মানুহ আছিল, তেওঁলোকো বৰ বিদ্যাৱন্ত আছিল, জ্ঞানী গুণী আছিল। এই কথাটোকে ইয়াত ক'ব বিচাৰিছে। বিদ্যা মানৱ মনৰ দীপ্তি। তাৰ ৰশ্মি পোহৰত কাম কৰি মানুহে ধন মান আৰু যশস্যা লাভ কৰে। বিদ্যা মানৱ মনৰ দীপ্তি। দীপ্তি মানে হৈছে পোহৰ। বিদ্যা বা জ্ঞান বা শিক্ষা, যি বিষয়ে জ্ঞান অৰ্জন কৰা হয়, সেয়াই হৈছে বিদ্যা। মানুহৰ মনৰ পোহৰ, প্ৰকাশ বা দীপ্তি। তাৰ ৰশ্মি পোহৰত কাম কৰি মানুহে ধন মান আৰু যশস্যা লাভ কৰে। এই জ্ঞানৰ পোহৰত মানুহে ধন লাভ কৰে, মান লাভ কৰে আৰু যশস্যা লাভ কৰে। যশস্যা বা খ্যাতি, মান সন্মান লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। বিদ্যাৰে মানুহে যদি নিজৰ মনৰ আন্ধাৰসমূহ কাটি বা ফালি বা আঁতৰাই ফৰকাল যদি নকৰে, তেনেহ'লে মানুহৰ নিজৰ যি ক্ষমতা আছে, ধনৰ ক্ষমতা হওক বা দেহৰ যি বলৰ ক্ষমতা হওক, শাৰীৰিক বলৰ বা মানসিক বলৰ বা যিকোনো বলৰ ক্ষমতা লগাবলৈ মানুহে ঠাই দেখা নাপায়। মানুহে বুজি নাপায় মোৰ ক্ষমতাসমূহ ক'ত লগাওঁ, কি কৰিম, কি কৰিলে ভাল হ'ব, উচিত অনুচিত একো বুজি নাপায় জ্ঞানহীন লোকে। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। লিখনি থাকিলেও এজন খনিকৰে বা চিত্ৰকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। আন্ধাৰত কোনো কাম সম্ভৱ নহয়, প্ৰকাশ লাগিবই বা উজ্জ্বল বা দীপ্তি লাগিবই। বিদ্যাৰে মন পোহৰাই নল'লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। বিদ্যাৰে বা জ্ঞানেৰে মানুহৰ মন যেতিয়া পোহৰাই তোলা নহ'ব বা নলয়, সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। সংসাৰত কৰ্ম কৰিবলৈ বাটবোৰ মুকলি নহয় বা ক'বলৈ গ'লে সুন্দৰ নহয়, যিকোনো এটা কাম সুন্দৰ নহয়, চিজিল নালাগে। নিজৰ মনৰ জ্ঞান পোহৰাই ল'বই লাগিব জ্ঞানেৰে। এতেকে উদ্গতিৰ পথত যাত্ৰা কৰিবৰ আগে বিদ্যা যুগুত কৰি লোৱা উচিত। গতিকে উদ্গতিৰ পথত, উন্নতিৰ পথত যাত্ৰা কৰিবলৈ হ'লে মানুহে আগতীয়াকৈ বিদ্যা যুগুতাই বা যতনাই লোৱাটো উচিত বুলি কোৱা হৈছে এই বিদ্যা নামৰ পাঠটিৰ জৰিয়তে। বিদ্যা বা জ্ঞান বুলি ক'লে আমি সকলোৱে জানো যে বিদ্যা বুলি ক'লে কেৱল এটা বিষয়ৰ জ্ঞানকে নুবুজায়। যিকোনো এটা কৰ্ম কৰিবলৈ সেই কৰ্মটোৰ জ্ঞানৰ আমাক প্ৰয়োজন হয়। এজন ইলেক্ট্ৰিচিয়ানে যেনেদৰে ইলেক্ট্ৰিকেলৰ কামবোৰ জনাটো প্ৰয়োজনীয়, ৰান্ধনী এগৰাকীয়ে কেনেদৰে ভালদৰে ৰান্ধিব পাৰে, ৰন্ধন কামসমূহ জনাটো প্ৰয়োজনীয়। পাঠ এটা পঢ়িবলৈ হ'লে আমি এই বৰ্ণসমূহ শিকি লোৱাটো যিদৰে প্ৰয়োজনীয়, যিকোনো কামৰ বাবে সেই কামৰ জ্ঞান আমি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু জীৱনত উদ্গতি কৰিবলৈ হ'লে আমি জ্ঞান বা বিদ্যা অৰ্জন কৰি ল'বই লাগিব, যুগুতাই ল'বই লাগিব। তেতিয়াহে আমাৰ সংসাৰত কৰ্ম কৰিবলৈ সুচল হ'ব। আৰু এই পাঠটোৰ লেখক হৈছে সত্যনাথ বৰা।
আৰু এই পাঠটো লোৱা হৈছে সাৰথি নামৰ পুথিখনৰ পৰা। আপোনালোকে বিদ্যা নামৰ লেচনটো বা পাঠটো দেখিলে আৰু শুনিলে ইয়াৰ মহত্ব, এই পাঠটোৰ মহত্ব মই আপোনালোকৰ আগত পাঠ কৰি শুনালোঁ। কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ তেনেহ'লে। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ। জয় আই অসম।